গুড মৰ্ণিং সকলোকে। আজি শুই উঠাত অকণমান পলমে হ'ল, যিহেতু বহুত পোহৰ হৈ গ'ল আৰু এলাৰ্ম বজাই মই মোবাইলটো লুকুৱাই ৰাখিছিলোঁ। ল'ৰা ছোৱালীকেইটা মানে শুই উঠিয়ে, ছোৱালীজনী নহয় মানে ল'ৰাটো কেতিয়াবা চাই যে শুই উঠিয়ে, সেইটো কাৰণে তাৰ কাৰণে লুকুৱাই ৰাখিছিলোঁ আৰু নিজকে লাজ লাগি গৈছেগৈ, মানে চবেই উঠিলে কিন্তু আমি এতিয়াহে উঠিছোঁ আৰু মানে 6টা বাজিলে আৰু যিয়ে নহওক 6টা বজাতে বহুত পোহৰ হৈ যায় ন। আৰু এইফালে মই ৰাতিপুৱা শুই উঠি ওলাই আহিছোঁ, মানে পাৰিজাতেও উঠিলেই, কৈছে আণ্টি বোলে ইমান দেৰি হ'ল যে আৰু ঢেৰ কিবা কিবি কুৱেশ্যন সুধি আছে। মই বোলো হেৰি কথা ক'বলৈ মন নাই, মই বোলো এতিয়া নুসুধিবা ৰ'বা বোলো। মোৰ মানে হাঁহিও উঠিছে, সেইকাৰণে পানী দি লৈছোঁ আৰু ৰাতিপুৱা শুই উঠি সদায় ফুলত পানী দিব পালেহে মনটো ভাল লাগে নহয় জানো। আৰু এইকেইটা ফুল মানে মোৰ কিনা ফুল নহয় দেই, এইকেইটা হৈছে ওপৰত মানে আছিলে, এজোপাই কিনা হয়, এইজোপা এই টকৌ গছজোপা নিচিনাজোপাই কিনা হয় ওচৰৰ নাৰ্চাৰীৰ পৰা। আৰু এইবোৰ মানে ওপৰত বেয়া হৈ আছিলে, যিটো মানে ওপৰৰ ফেমিলিয়ে মানে ৰুই থৈ গৈছিলে মানে আৰু সেইবোৰ মানে এতিয়া বেয়া হৈ আছে আৰু সেইটো কাৰণে মই টাবত আনি ৰুই থৈ দিছোঁ। আৰু ফুল বুলি ক'লে মোৰ এনেই ভাল লাগে, কিবা এটা যিয়ে নহওক বহুত ভাল লাগে মানে। আৰু বেটাই মানে শুই উঠি এয়া কৈছে ৰাতিপুৱাৰ পৰা কেমেৰা অন কৰিছ যে, মই বোলো উপায় নাই, তই নিজৰ কাম কৰ বোলো, মোক নিজৰ কাম কৰিবলৈ দে। আৰু যিহেতু ফেচবুক বা ইউটিউবত সদায় ডেইলি দিবই লাগে ভিডিঅ' বা ফটো, সেইটো কাৰণে কণ্টেণ্ট বুলিবলৈ একো নাই। সেইটো কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা মই মানে কেনেকৈ সময়বোৰ কেনেকৈ কটাওঁ, সেইকাৰণে সেইবোৰকে মানে যি ঘৰুৱা কামবোৰ কেনেদৰে কৰোঁ মানে সেইবোৰ মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন দেই। আৰু উপায় নাই আৰু এদিন নিদিলে মানে ৰেড হৈ যায় ন, সেইটো কাৰণে আৰু বেটিয়া মানে টাৱেলখন বিচাৰি ওলাই আহিছিলে, মানে কালি ইয়াতে মেলি থোৱা আছিলে যে, মই বোলো ভিতৰত আছে যা। আৰু এইফালে দেখিছেনে বৰষুণ জাক আহিলে, আৰু এতিয়া উপায় নাই আৰু ফুলকেইজোপা মানে বৰষুণৰ পানী পৰক বুলি অকণমান উলিয়াই দিছোঁ। আৰু যিহেতু ফুলবোৰ মানে ৰ'দ বৰষুণ পালেহে অকণমান ধুনীয়া হয় ন, সেইটো কাৰণে আৰু ধুনীয়া হয় মানে ভাল হয় আৰু এইফালে তাই মানে ৰখিব পৰা নাই, সিহঁতৰ মানে লেট্ৰিন বাথৰুম বাহিৰত আছে। আৰু মই ভাবিছোঁ অকণমান চাহকে খাই লওঁ, যিহেতু বতৰটো একদমেই ডাৱৰীয়া ন, সেইটো কাৰণে চাহ খাই দিছোঁ। আৰু বেটাহঁতক মানে খাবলৈ অকণমান যোগাৰ কৰি দিছোঁ আৰু ল'ৰাক অকণমান মই পঢ়াবলৈ বহিছোঁ দেই। আৰু দেখিছেনে স্থিৰ হৈ নবহে, কেনেকুৱাখন কৰি আছে চাওকচোন। संज्ञा किसी वस्तु स्थान या प्राणी के नाम को संज्ञा कहते हैं। उदाहरण गीता, गाय, दिल्ली, दशहरा। संज्ञा कितने प्रकार की होती है? संज्ञा 3 प्रकार के होते हैं, व्यक्तिवाचक संज्ञा, स्वभाववाचक। এয়া চাওকচোন বেটাই কি কৰি আছে, মই বোলো স্কুল নাই ছবিকে আঁকি থাকচোন বোলো। সি আকৌ এইবোৰ কি উলিয়াই লৈছে, কেলে তাৰপিছত গ্লু কেলে বনাবলৈ গ্লু, চেনি আৰু এইটো ৱাটাৰ কালাৰ এনেকৈ ব্যৱহাৰ কৰিছে, পাউডাৰো লৈছে আৰু চেম্পু এপেটি লৈছে চাওকচোন। আৰু চেম্পু চুই পেলাই পাউডাৰ চুই দিছে। মই বোলো চেনিটো চুলি নেকি সুধিছোঁ, চেনিত নাই চোৱা বুলি কৈছে। চাওকচোন কেনেকুৱাখন কৰি থাকে, মানে দিনটো মোৰ মুখখন মানে কিবা হৈ যায়গৈ আৰু।